এই জেগাডোখৰ হ'ল নগেন্দ্ৰপল্লী। কেনেকুৱা? মই দুধ কোম্পানী SRF এই ভিডিঅ' এটা বনাই আছোঁ। অসমবাসী ৰাইজ, আমি আগতে যিটো ৰুম আছিলে সেইটো ৰুম মানে সলনি কৰিলোঁ। এতিয়া বেলেগ এটা ৰুমলৈ আহিলোঁ। আৰু এইখিনি চাওক, ভেড়া পালন, পূৰা কলপাত চাওক, চিৰিলি চিৰিলি হৈছে ভেড়াখিনি চাওক। ৱাও, মই ডিউটিলৈ গৈ আছোঁ এতিয়া, পূৰা দৌৰ মাৰিছে। এয়া মানে দেৰিয়ে হৈছে অলপ। আমি আগতে যিটো ৰুমত আছিলোঁ সেইটো ৰুমৰ পৰা বেলেগ এটা ৰুম সলনি কৰা হ'ল। মানে কথাটো কি হ'ল দেই, আগতকৈ মানে কোম্পানীৰ পৰা ডিষ্টেঞ্চটো দূৰহে হ'ল। কেলৈ দূৰ হ'ল মানে, আৰু কিয় সলনি কৰিব লগা হ'ল কথাটো কৈ দিছোঁ মই আপোনালোকক। গৈ আছোঁ ৰ'ব, এজনী গৰু দেখিছে নহয়, আৰু এইফালে এনেকৈ যাম। মানে মই ৰুমটো কিয় সলনি কৰিব লগা হ'ল আপোনালোকক কথাটো কৈ দিওঁ, তাৰ আগতে আপোনালোকে চাওক বাৰু। এইফালৰ পৰা এনেকৈ সোমাই যাব লাগে মানে, এতিয়া এনেকৈ যাব লাগিব, বহুত দূৰ যাব লাগিব, 30 মিনিটমান লাগিব মানে কোম্পানীলৈ গৈ পাওঁতে। আৰু মানে ইমান দূৰত কেলৈ ৰুম ভাড়া ল'লোঁ সেইটো কথা আপোনালোকক কৈ দিওঁ। এইডোখৰ হ'ল বাছ ষ্টেণ্ড, এইডোখৰত বাছ ৰখায় মানে। এই জেগাডোখৰ হ'ল নগেন্দ্ৰপল্লী। কেনেকুৱা? মই দুধ কোম্পানী SRF এই ভিডিঅ' এটা বনাই আছোঁ। কোন জেগা? এই জেগাডোখৰ হ'ল নগেন্দ্ৰপল্লী। হ'ব এতিয়া বন্ধুসকল, মেইন কথাটো ষ্টাৰ্ট কৰোঁ। মানে আপোনালোকেতো শুনিবলৈ বিচাৰি আছে ন, ৰুমটো কিয় সলনি কৰিলোঁ বুলি। আৰু মোৰ পাছফালে যে সৌ কেইজন যে ল'ৰা যে আহি আছে দেখিছে, গাড়ী পোহৰত মানে দেখা নাই, তেওঁলোকেও মানে ৰুম বিচাৰি আছে। অন্ধ্ৰপ্ৰদেশৰ হয় সৌ কেইজন, মোক সুধিছে যে ৰুম হ'ব নেকি বুলি ক'ৰবাত। মই বোলো ৰুম নাই পোৱা বিচাৰি, 6টামান বিল্ডিং বিচাৰি এটা ৰুম পাইছোঁ বহুত দূৰত তাকো বোলো, সেই বুলি কৈছোঁ। এতিয়া মেইন কথাটো ষ্টাৰ্ট কৰোঁ। মানে কি হ'ল, আপোনালোকে গম পাইছিলে যে মই মেট্ৰেছ কোম্পানীত কাম কৰি আছিলোঁ, আৰু সেই কোম্পানীটোত কণ্ট্ৰেক্টাৰ আণ্ডাৰ আছিলে, মানে কণ্ট্ৰেক্টাৰ আণ্ডাৰ আছিলে। আৰু কণ্ট্ৰেক্টাৰে তেতিয়া মানে ধৰক ৰুম চুম এইবোৰ ঠিক কৰি দিছিলে। যি কি নহওক বাৰু, মইতো এতিয়া চিকিউৰিটিত সোমালোঁ ন, আৰু চিকিউৰিটিত সোমোৱাৰ লগে লগে ধৰক তাৰ আণ্ডাৰতটো কাম নাই কৰা, 1 নম্বৰ কথা সেইটো। আৰু মানে কি, এতিয়া তাত মানে কি ধৰক আপোনাৰ কেতিয়াবা OT নাথাকে, অকল 8 ঘণ্টা কাম হয়, সেই তেনেকুৱা। সেইকাৰণে মানে সেয়াৰ পৰা ওলাই দিলোঁ। আৰু আমি যিটো ৰুমত আছিলোঁ, আৰু মানে যিটো ৰুমৰ অ'নাৰজনকো মানে আমি কৈছিলোঁ যে আমি পইচা দিম, সেইটো ৰুমত থাকোঁ। এতিয়া মেইন কথাটো হ'ল কি, সেইটো ৰুমলৈ 15জন আহিছে মানুহ থাকিবলৈ, আৰু সেই 15জন সেই কোম্পানীটোত কাম কৰা ঠিকাদাৰৰ নিজৰ ঘৰৰ মানুহ, মানে কিবা চিনাকি আৰু তেনেকুৱা ৰিলেশ্যনৰ, সেই বুলি কৈছে। সেই বুলি তেওঁলোকৰ ঘৰৰ হয় নহয় সেইটো নাজানো। মানে কি ধৰক, এতিয়া 15জন য'ত থাকিব তেওঁলোকৰ পৰা পইচাটো বেছিকৈ পাব ন, 1000কৈ হ'লেও 15,000 টকা, হয়নে নহয়? আৰু আমি 4জন 5জন থাকিলে 1000কৈ হ'লেও 5,000 টকাহে দিম। তো 15,000 টকাটো ল'বনে তেওঁলোকে 5,000 টকাটো ল'ব, সেইটো কথা কয়। সেইকাৰণে ক'লে যে ৰুমটো তোমালোকে সলনি কৰি দিয়া, আমাৰ 15জন মানুহ আহিছে বোলে। সেইকাৰণে আৰু ৰুমটো সলনি কৰি দিয়া হ'ল। কথাটো সেইটোৱে, ওচৰতটো ৰুম নাপালোঁ, সেইকাৰণে দূৰলৈ গৈ আছোঁ। আৰু পাইছোঁগৈ এতিয়া আমি যিটো ৰাস্তাত যাম, মানে মই এইটো তিনিআলি ৰ'ব, ইয়াত এইবোৰ তামিল ভাষাত লিখা আছে, গম পাইছেই। এইফালে যাম মানে এনেকৈ, এইফালে কিয়া रूम मिलेगा, न्यू रूम? इधर नहीं रही, अभी 1 महीना बाद। ओके ठीक है, दोस्ती है मेरा, ठीक है, जा रहा है। ठीक है, छुट्टी हो गया, ठीक है, सैलरी हो गया। हाँ, মানে এতিয়া যে যি দুজন যে পালোঁ, তেওঁলোক মানে আমাৰ ৰুমতে আছে, নতুনকৈ ওচৰলৈ আহিছে, মানে নতুনকৈ আহিছে, ৰুমৰ ওচৰতে আছে। তাকে কৈছে কিমান দূৰ হয়, সদায় খোজকাঢ়ি অহা যোৱা কৰিবা নেকি বুলি কৈছে। মই বোলো খোজকাঢ়িও অহা যোৱা কৰিব লাগিব, আৰু কিহত কৰিবনো। আৰু স্কুটিত যে যিজন পালোঁ, মানে স্কুটিত যে যিজন যে আছিল, তেওঁ ইয়াৰে হয় আৰু লোকেল মানে।
লগ পাইছিলোঁ আগতে মই মেট্ৰেছ কোম্পানীত কাম কৰোঁতে সেয়াই তো বাকী কথাটো কি হ'ল এতিয়া মানে মেইন কথাটো হাঁ তো মেইন কথাটো কি হ'ল সেইটোৱে ৰুমটো সেইকাৰণে সলনি কৰিলোঁ যিসকলে বুজি পাইছে তেওঁলোকে নিশ্চয় গম পাবই আৰু মানে আগৰ ৰুমটোতো গম পাইছে আপোনালোকে কোনটো ৰুমত আছিলোঁ আৰু তাৰ আগতো আমি মানে যেতিয়া আহিলোঁ মানে ঘৰৰ পৰা আহি কিনে দুদিনমান বেলেগ এটা ৰুমত আছিলোঁ সেই ৰুমৰ ভিডিঅ'টো কৰি থোৱা আছিলে সেইটো বাৰু ৰাতি পিছত হ'ব যি কি নহওক ডিউটিলৈ গৈ আছোঁ এতিয়া আৰু সেই মই যে ৰৈ এই এইডোখৰতে আছিলে আমাৰ আগৰ ৰুমটো মানে ইয়াৰ পৰা কোম্পানী ডিউটিলৈ যাবলৈ 7 মিনিট আৰু খুব বেছি ধৰক লাহেকৈ গ'লে 10 মিনিট লাগিব আৰু তেনেকুৱা মানে ফোন এটা আহি গৈছিল সেইকাৰণে ভিডিঅ'টো কাটি দিলোঁ আকৌ মানে ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু এইবোৰ চব কোম্পানীৰ গাড়ী এইবোৰ কোম্পানী বাছতে মানে মানুহবোৰ নি আছে আৰু এতিয়া আমি যিফালে আছোঁ সেইফালে কোম্পানীৰ বাছ নাযায় কথাটো সেইটো এইবোৰ গোটেই ডিউটি চিউটি কৰি আহিছে আৰু এইফালে সেয়াই আছিলে ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰি দিব আৰু যদিহে মোৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেন্তে হ'লে ফ'ল' এটা কৰি দিব দেই আপোনালোকৰ মৰম চেনেহ সদায় প্ৰয়োজন আৰু এইফালে মানুহবোৰ কিছুমান মানে ক'লৈ গৈছে কি কথা মই কেনেকৈ গম পাম হয় নাই সেইটো কথা আৰু কিছুমানে ডিউটি কৰি শেষ কৰি আহিছে সেইটো কথা ছুটি হৈ গ'ল নেকি অঁ সেয়াই মানুহ বহুত লগ পোৱা যায় ইয়াত বিভিন্ন ধৰণৰ মানুহ লগ পোৱা যায় আন্ধাৰ হৈছে যে সেইকাৰণে আৰু ফটোখন ভাল অহা নাই বাকী সেয়াই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব যদি ভাল লাগে আৰু ক'ৰ পৰা চাই আছে কমেণ্টটো কৰি দিবলৈ নাপাহৰিব ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ বাই বাই মানে এতিয়া ৰ'ব আৰু এটা কোম্পানী পাইছোঁহি যাওঁ এইটো মানে অসমৰে হয় এইকেইটা হেৰিয়াৰ হয় গোৱালপাৰাৰ এইটো এক্সেচৰিজ ফেক্টৰী কোম্পানীটো সেইটো সেয়াই বাই বাই